নমস্কাৰ ষ্টাডি আসামৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম যে 2025 বৰ্ষত হৈছিলে তাৰে CSET পেপাৰখনৰ মেথছৰ সেকশনটো এই ভিডিঅ'ত ডিসকাস কৰিম। ইয়াত আমি কোৱেশ্চনটো জাস্ট ষ্টাৰ্ট নকৰো, তাৰ ওপৰত কেনেকৈ কোৱেশ্চনটো এপ্ৰোচ কৰা হয় সেইটো ওপৰত আমি ডিসকাস কৰো। সেই অকমান ভিডিঅ'বিলাক দীঘল হয়। লগতে এয়া আপোনালোকৰ মানে এই মেথছৰ কোৱেশ্চনবিলাক আপোনালোকৰ আগন্তুক যিবিলাক এক্সাম আহক যেনে আপোনাৰ আসাম টেট হওক, চি টেট হওক, আসাম পুলিচ, ADRE, DME, DHS, লগতে নেক্সট ইয়াৰ APSC CSET পেপাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব। আহক এতিয়া আমি কোৱেশ্চনকেইটা ডিসকাস কৰোঁ। কি আছে প্ৰথম কোৱেশ্চন? কি আছে? A number is increased by 30% and then decreased by 30%. The net increase or decrease in percentage. কি আছে? এটা সংখ্যা প্ৰথমতে তাক 30% বঢ়াল। সাপোজ কোনোবা এটা সংখ্যা 100 আছিল, তাক 30% আমি বঢ়াই দিলো। 30% আমি বঢ়াই দিলো। বঢ়াই দিয়াৰ লগে লগে কিমান হৈ যাব বুলি ক'লে চাওক, কোনোবা এটা নম্বৰ 100 আছিল, তাক আকৌ 30% বঢ়াই দিছো মানে প্লাস 30 বাই 100 কাক বঢ়াইছো 100 বঢ়াই। তো এইটো ক্যালকুলেট কৰিলে কিমান হ'ব 130 হ'ব। তো 130 আপোনালোকে ডাইৰেক্টলি এইটো কৰিব। নেক্সট নাম্বাৰটা কৈছে দেন ডিক্ৰিজ বাই 30%। কি আছে প্ৰথমতে 30% বঢ়াই দিলো, আকৌ ইয়াক আমি কি কৰিলে নেক্সট টাইম 30% ডিক্ৰিজ কৰিম। 30% ডিক্ৰিজ কৰিম। কেনেকৈ 130 আছে তাকো 30% আমি ডিক্ৰিজ কৰিম। তো 30% ডিক্ৰিজ কৰিলো। তেতিয়া কি আছে নেট ইনক্ৰিজ অৰ ডিক্ৰিজ পাৰ্চেন্টেজ। তেতিয়া নেট কিমানখিনি বাঢ়িছে বা কমিছে সেইটো সুধিছে। তো চাই লওঁ এতিয়া কিমানখিনি হৈছে। 0 0 কেনসেল কৰি 0 0 কৰি 3 13 39। তো 39 পৰা আমি 130 পৰা 39 আমি বিয়োগ কৰি দিম। তো কিমানখিনি 30 কমিলে তো আপোনাৰ 30 গুচি আৰু 9 কমি গ'লে 91। তো কি আছে অৰিজিনেলি নাম্বাৰটো আছিল 100 হৈ গ'ল আপোনাৰ 91। তো কিমানখিনি কমিলা বুলি কওঁতে কিমানখিনি কমিলে ফাইনেলি 91 পালো, অৰিজিনেল 100 আছিলে। তো পাৰ্চেন্টেজ উলিয়াম 100। তো যেটো ওলাব সিমানটো পাৰ্চেন্টেজ কি আছে ডিক্ৰিজ হৈছে কাৰণ 93 হৈছে। তো মাইনাস কৰে -9% হ'ব। আৰু এইটো কিমান হ'ব আপন এইটো কি বুলি কয় 100। তো কিমান হৈ যাব 9% ডিক্ৰিজ। তো -9 টো কি হৈ যাব ডিক্ৰিজ। তো ডিক্ৰিজ বাই %। ঠিক আছে নেক্সট কোৱেশ্চন। নেক্সট এইটো কোৱেশ্চন চাওক কি আছে। The remainder when 10 power 335 minus 4 is divided by 3. মানে কি আছে 10 ওপৰত 335 minus 4 টো যদি আমি 3 ৰে ডিভাইড কৰো ভাগশেষ কিমান থাকিব, ৰিমাইন্ডাৰ কিমান থাকিব এইটো কৰি চাব। ইংৰাজীত ক'ব, অসমীয়াত ক'ব ভাগশেষ কিমান হ'ব। এটা চাওক সাপোজ কোনোবা এটা নম্বৰৰ ওপৰত 10 ওপৰত যেনিবা 1 আছে, পাৱাৰ 1 আছে। তো আপোনাৰ নম্বৰটো কিমান 1 নম্বৰটোৰ ওপৰত 2 আছে, কিমান হ'ব 1 ৰ ওপৰত 10 2 বুলি ক'লে 100। 1 ওপৰত 3 আছে কিমান হ'ব 1000। 1 ৰ ওপৰত আপোনাৰ 4 আছে, নম্বৰটো কিমান হ'ব 1 ৰ পিছত কেইটা 0 4টা। মোক কেনেকৈ কৰি আছে আপুনি অবজাৰ্ভ কৰক এটা বস্তু। তো চাওক ইয়াতে কি আছে 1 ৰ ওপৰত 1 আছে, তো 0 কেইটা আছে এটা। 1 ৰ ওপৰত 2 আছে, 0 কেইটা আছে দুটা। 1 ৰ ওপৰত 3 আছে, 0 কেইটা আছে তিনিটা। 1 ৰ ওপৰত 4 আছে, 0 কেইটা আছে চাৰিটা। হ'ব। তো আপোনাৰ ইয়াত কি আছে 1 ৰ ওপৰত কিমান আছে বুলি ক'লে এই কুৱেশ্যনটোত 1 ৰ ওপৰত 335 আছে। তো 1 ৰ পিছফালে 0 কেইটা আহি যাব, এনেকে কেইটা 0 আহি যাব বুলি ক'লে 335 টা 0 আহি যাব। ইয়ালৈকে 335 কিমান আহি যাব 0। 3350 হৈ গ'ল। এতিয়া চাওক সাপোজ এই নাম্বাৰটোক আমি 10 টোৰ পৰা আমি কিমান বিয়োগ কৰোঁ -4 এটা কৰোঁ। এনসাৰটো কাৰণে 6। 100 টোৰ পৰা যদি এইটো মানে -4 টো আমি বিয়োগ কৰোঁ এনসাৰটো হ'ব কিমান 96। তাৰপিছত 1000 আছে, 1000 টোৰ পৰা আমি যদি -4 কৰোঁ কিমান হ'ব আকৌ 996। 10000 আছে, 10000 পৰা যদি আমি 4 এটা বিয়োগ কৰোঁ 9996। মানে কি হৈছে ইয়াত আমি অবজাৰ্ভ কৰিলে কেনেকুৱা হ'ব বস্তুটো, ইয়াত কি আছে এই 0 জেগাত সদায় কিমান আছে 6 আহিছে। ইয়াৰ এই 0 যে ফাৰ্ষ্ট 0 টো জেগাত কিমান আছে 6 আহিছে। ইয়াৰ ফাৰ্ষ্ট 0 টো জেগাত কিমান আছে 6 আহিছে। ইয়াৰ ফাৰ্ষ্ট 0 টো জেগাত কিমান আছে 6 আহিছে। ঠিক কথা। নেক্সট বাকি যিমানখিনি ৰিমেইনিং 0 আছে সেইবিলাক জেগাত কিমান আছে 9 আছে। ৰিমেইনিং 0 ইয়াত দুটা আছে, দুটা 9 আহিছে। ইয়াত তিনটা 0 আছে, আহিছে কিমান তিনটা 9 আহিছে। বুজি পালা? তো ইয়াত কি আছে 335 টা 0 আছে। তো কেইটা মানে -4 কৰি দিয়াৰ লগে লগে কেইটা কি আহিব চাওক। মই বস্তুটো কেনেকৈ অবজাৰ্ভ কৰি আছো আপোনাক। ঠিক আছে। তো আপোনাৰ ইয়াত মাইনাছ যেতিয়া আমি 4 কৰি দিম কি থাকিব 335 টা 0 আছেতো। তো 334 টা 0 কি আহিব 9 আহিব।
এনেকা কৰি লাষ্টৰ 999 থাকিব কেইটা নাম্বাৰ হৈ যাব ইয়াতে কেইটা নাম্বাৰ হৈ গ'লে আপোনাৰ ইয়াত 4টা 0 আছিল 4টা 0 ভিতৰত 3টা 9 আছে ইয়াত 335 টা আছে তো 334 টা আপোনাৰ 9 আহি যাব বাকি যেটো 1 প্লেছত 0 আছে তাৰ জেগাত কিমান আহিব 6 আহি যাব ভাই মানটো এখানে ধৰিব পাৰিছে কেনেকুৱা হ'ব নম্বৰটো নেক্সট 3 ৰে ডিভাইড কৰিব আছে ইয়াক কৈছে 3 ৰে আমি ডিভাইড কৰিব আছে এটা চাওক এই নাম্বাৰটো ডিভাইড কৰিলে 3 ৰে আমি ৰিমাইন্ডাৰ কিমান পাব হ'ব তো 3 ৰে আমি কিমান পাওঁ সব কোনোবা এটা নম্বৰ যদি আমি 3 ৰে ডিভাইড কৰো সাপোজ এইটো নম্বৰে এইখিনিতে মানে 6 তাক যদি আমি 3 ৰে ডিভাইড ৰিমাইন্ডাৰ কিমান মানে ৰিমাইন্ডাৰ কিমান 0 পাইছো ইয়াক যদি আমি 3 ৰে ডিভাইড কৰো 96 3 3 না 3 2 5 ৰিমাইন্ডাৰ কিমান হৈছে 0 হয় ডাইৰেক্ট ডিভিজিবল ইয়াক যদি আমি 3 ৰে ডিভাইড কৰো কিমান 3 3 না 3 3 3 2 5 ৰিমাইন্ডাৰ কিমান 0 ইয়াক যদি আমি 3 ৰে ডিভাইড কৰো কিমান হ'ব 3 3 না 3 3 না 3 3 না 3 2 6 তো লাষ্টত 0 যদি এই নাম্বাৰটো আমি যদি 3 ৰে ডিভাইড কৰো কিমান হ'ব যিমানখিনি জায়গাত 9 আছে গোটেইখিনি জায়গাত কিমান আহি যাব 3 আহি যাব গোটেইখিনি জায়গাত কিমান আহি 3 আহি যাব অবজাৰ্ভ কৰা আছে ঠিক আছে গোটেইখিনি জায়গাত আপোনাৰ কিমান হৈছে 3 আহি যাব তো 3 কেটা হৈ যাব তেতিয়া ক'বলৈ গ'লে 334 টা 3 আহি যাব বাকি যেটো নেক্সট লাষ্ট নাম্বাৰটো আছে তাৰ জায়গাত কিমান আহি যাব 2 আহি যাব লাষ্ট নাম্বাৰ যেটো আছে কি বুলি ক'লো ইয়াত 6 আছে লাষ্ট নাম্বাৰ ইয়াত 6 আছে তাৰ জায়গাত কিমান আহিছে এনসাৰটো 2 এনসাৰটো কিমান আহিছে 2 আহি হ'ব তো ৰিমাইন্ডাৰ ইয়াত কিমান আহিব 0 তো অপচন কিমান হ'ব ৰিমাইন্ডাৰ কিমান হ'ব 0 ঠিক আছে তো গোটে কোৱেশ্চনটো অকমান ধৰিব পাৰিছা মই গোটেটো ভালকে বুজাই দিম ঠিক আছে নেক্সট এটো কোৱেশ্চন কি আছে what will be value when কি বুলি কয় 5 root over 7 and 2 root over 7 multiplied with 6 root over 7 3 root over 7 এটা এই কোৱেশ্চনটো চালে চাওক root 7 যে গোটেইখিনিতে আছে তো root 7 যদি এইখিনি বা কমন লয় কেনে 5 plus 2 ইয়াৰ পৰা যদি root 7 কমন লয় কেনে 6 plus 3 root 7 cross root 7 কৰিলে কিমান হ'ব চাওক এনি নাম্বাৰ সাপোজ a cross a যদি আমি কৰো কিমান হ'ব এনসাৰটো a হ'ব বা a cross a কৰিলে a স্কয়াৰ লিখিলে কিমান হ'ব এনসাৰটো a আহিব তো root 7 cross root 7 দুটা যদি root 7 কৰো এনসাৰ কিমান হ'ব 7 5 plus 2 7 6 plus 3 9 তো যি এনসাৰ হয় এটা চাওক ইয়াত কি হ'ব 49 9 তো এ 1 আহিব 4 9 36 36 8 কিমান হৈ যাব 54 54 আহিছে কিমান হ'ব 44 তো কিমান হ'ব 441 অপচন নম্বৰ 20 the correct answer next education कैसा है team was calculating area of a square team কি কইলা কোনোবাটা স্কয়াৰৰ এৰিয়া ক্যালকুলেট কৰে মানে তাৰ কালি ক্যালকুলেট কৰা সাপোজ এটা স্কয়াৰ এটা মাকিও কৈছিল লগালক সাপোজ এটো স্কয়াৰ যেটো এৰিয়া টিমে ক্যালকুলেট কৰিছে ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে he made a mistake measuring side of the square কি কইলে যেটা মেজার কৰিলে তাত সাইড টু স্কয়াৰ হৈ গল being error being 10% access মানে কি আছে তাত সাইড খিনি কি ভুলতে মানে বেলেগ সাইড লৈ ললে 10% তাত এক্সেস আছে সাপোজ 10% এক্সেস মানে যেনিবা এই সাইডটো কিমান আছে 10x আছিল স্কয়াৰ বুলি কোনতে এই সাইডটো কিমান 10x এই সাইডটো 10x এই সাইডটো 10x তো আছিল আপোনাৰ 10x বুলি কি কিন্তু যেটা এৰিয়াটো উলিয়ালা তাত মিস্টেক কৰি দিলা কিমান গলা 10% এক্সেস ধৰিলা মানে 10% তাতছে বেছি ধৰি বেছি ধৰি কি বৰ্গত এনেকুৱা বুলি কল মানে অকন ডাঙৰ ধৰি ললা এৰিয়াটো কি মানে যেটো মেজাৰ কৰিলে তাত এৰৰ আহিব 10% mistake চক 10 এক্সেল অৰিজিনাল তাত 10% এক্সেস বুলি এক্সেস মানে প্লাস আহিব পুৰণ 10x এটো ক্যালকুলেট কৰা 10 দুগুণ 100 ইয়া ক্যান্সেল যাব থাকিব 11x মানে হি গুটি গিটা সাইড কিমান বুলি ধৰি ললে 11x কে ধৰি ললে 11x আৰু 11x এটো সাইডে 11x হ'ব এতিয়া কি কৈছে define the resultant percentage error in the area of the square তেন্তে এই এৰিয়া যেটো ক্যালকুলেট কৰিলে তাৰ পার্সেন্টেজ এরর কিমান আছে বুলি কৈছে তাৰ মানে কিমান পার্সেন্ট এরর কি কৰিছে হেতু কৰিছে ঠিক আছে the percentage error in the area of the square percentage কিমান কিনি হৈছে এটো কৰিছে এটা স্যার ইনিশিয়ালি এরিয়া কিমান আছিল মানে ইনিশিয়াল মানে অৰিজিনাল আসলতে একচুয়ালি যিমানটো হ'ব লাগে হ'ব এরিয়া একচুয়াল ঠিক আছে আসলতে এরিয়া একচুয়াল কিমান হ'ব লাগে বা কালি সঠিকভাৱে কিমান হ'ব লাগিছিল 10x cross 10x মানে কি হৈছে 100x স্কয়াৰ হ'ব লাগিছিল কিন্তু মিস্টেক কৰাৰ কাৰণে এৰিয়া কিমান হৈ যাব বুলি ক'লে মিস্টেক কৰাৰ কাৰণে এৰিয়া কিমান হৈ গ'ল বা কালি কিমান হৈ গ'ল 11x cross 11x মানে কিমান হ'ব 121x স্কয়াৰ
এইটো হৈ গ'ল এটা কৈছে ৰিজাল্টেন্ট পাৰ্চেন্টেজ এৰৰ তো কিমানখিনি পাৰ্চেন্টেজ এৰৰ হৈছে এইটো কৰিছে এটা কিমান আহি গ'ল চাওক এক্সেস কিমান পাৰ্চেন্ট আহি গ'ল আসলতে এৰিয়া আহি গ'ল 121 এক্স স্কয়াৰ আছিলে 100 এক্স স্কয়াৰ এৰিয়াটো আমি কিহত মিস্টেক কৰিছো অৰিজিনাল 100 এক্স স্কয়াৰ আছিলে তো তাত এইটো কথা তো 100 ৰ পৰা 121 পৰা 21 গলে 21 থাকিব अपन x স্কয়াৰ ক্ৰস 100 তো 100 cancel x square cancel তো থাকিব अपन 21% তো অপশন নম্বৰ C is the correct answer বুজিব পাৰিব next situation কি আছে an 80 meter long ladder is leaning against a wall making an angle 45 degree with the ground the distance of the foot of the ladder from the wall কি কৈছে এটা 80 মিটাৰ লং ladder leaning against a wall মানে এখন ওয়াল আছে সাপোজ এখন ওয়ালখনৰ ৰংটো বেলেগ হ'ব সাপোজ এখন ওয়াল আছে ওয়ালখনত কি কৰা আছে এডাল আপোনাৰ 80 মিটাৰ লং ladder leaning কৰা আছে মানে ladder মানে এডাল ladder এনেকৈ আছে এটা এনেকৈ কিয় আঁকিলো বুলি ক'লে ই আছে 45 ডিগ্ৰী উইথ গ্ৰাউণ্ড মানে ইয়াৰ লগত 45 ডিগ্ৰী কৰিছে তো গ্ৰাউণ্ডৰ লগত এনেকুৱা যাব 45 ডিগ্ৰী উইথ গ্ৰাউণ্ড again find the distance of the foot of the ladder to the wall মানে a foot এটি ladder বুলি ক'লে এডাল foot of the ladder to the wall বুলি ক'লে এখন wall আছে হ'ব তো সাপোজ এইটো নাম দিলে a b c আগো ইয়াৰ এতে কিমান হ'ব 90 ডিগ্ৰী তো 90 ডিগ্ৰী কোৱাৰ লগে লগে এটো কি এংগল হ'ব ৰাইট এংগল ট্ৰায়াঙ্গল অসমীয়াত কম আমি সমকোণী ত্ৰিভুজ হৈ গ'ল সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজ হৈ যোৱাৰ লগে লগে কি হ'ব ইয়াত পাইথাগোৰাছ থিওৰেম আহিব আমি হিমানটো গম পালো কিন্তু ইয়াত আৰু এটা আহিব কি আছে আমাৰ ত্ৰিগোনোমেট্ৰিক প্ৰপাৰ্টিজ বিলাক ইয়াত আহিব পাৰে এটা চাওক ইয়াত কি আছে 80 মিটাৰ লং ওয়াল এইখন দৈৰ্ঘ্যটো মানে 80 মিটাৰ এটো কি আছে ইয়াৰ 45 ডিগ্ৰী এংগল বনাই আছে উলিয়াব কৈছে কি এইটো সাইড তো চাওক এটা এংগলৰ পৰা ডাইৰেক্টলি আমি যেটো সাইড দেখি থাকো এটা এই এংগলটো আমি ক'ত দেখি আছো এইটো সাইড হাইলাইট এইটো এংগলৰ পৰা আমি এইটো সাইড ডাইৰেক্টলি দেখি আছো হয় এই সাইডটো আমাৰ কি হৈ যাব বুলি ক'লে পি ও এই সাইডটো আমাৰ কি হ'ব পি এটা এই এংগলটো ক'ত লাগি আছে এইটো সাইড লাগি আছে এইটো সাইড কি হ'ব পি এই এংগলটো যেটো বেকা হৈ যেটো কি বুলি কম এইচ হাইপোটেনাস ঠিক কথা নেক্সট আমাৰ বি টো খুদিছে এটা বি খুদিছে আমি ডাইৰেক্টলি ল'ব পাৰো ইউজিং এংগল আৰু যেটো লেন্থ আছে তাৰ ৰিলেচন দৰকাৰ এটা চাওক ইয়াত কি আছে বুলি ক'লে বি আৰু এইচ ৰ ৰিলেচনটো আমাক দৰকাৰ পৰে বি আৰু এইচ ৰ ৰিলেচনটো কি হয় বি আৰু এইচ ৰ ৰিলেচন কি cos হয় তো cos থিটা ইকুৱেল কি থাকে b বাই h বুলি থাকে হ'ব তো cos থিটা ক'লে b বাই h বেছ আপন হাইপোটেনাস ভূমি আপন অতিভুজ বুলি কয় তো cos 45 ডিগ্ৰী ইকুৱেল p মানে bc h মানে কিমান হ'ব 80 তো cos 45 কিমান হ'ব চাওক আপুনি টেবুলখন জানিলে নে মোৰ কষ্ট কৰে 0 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী sin 0 0 sin 30 1 by 2 sin 45 1 by root 2 sin 60 root 3 by 2 sin 90 1 cos 0 1 cos 30 root 3 by 2 cos root এটো 1 by root 2 এটো 1 by 2 এটো 0 আৰু 10 খনো মুখস্থ কৰি থাকিব 10 বুলি ক'লে sin টো cos ৰে ডিভাইড কৰি এটো 0 1 by root 3 1 root 3 not defined এটা মই এই কোৱেশ্চনটো মই কেছে sin cos গোটেইখিনি ত্ৰিগোনোমেট্ৰিক ফৰ্মুলা কিয় কোৱা নাই এয়া মই এটা বেলেগ সেপাৰেট ভিডিও বনাই কৰি দিম মই বস ইয়াত এই কোৱেশ্চনটো কৰিছো এটা sin cos 45 বুলি ক'লে cos 45 1 by root 2 আৰু 80 ফালে গলে 80 গলে bc এটা স্যার ৰুট ইয়াত এনসাৰটো কিমান আহিব লাগে bc = 80 আমাৰ ৰুটটো এটা ৰুটটো তলত কটো এনে চাব ওপৰত আছে তো কেনেকৈ আমি কৰিম এটা স্যার ৰুটটো আঁতৰাব লাগে না তলত আৰু এটা আমি ৰুটটো মাল্টিপ্লাই কৰি দিম ওপৰত এটা কৰি দিম এটা ৰুটটো cos ৰুটটো কৰিলে কিমান হ'ব 2 আহিব 2 আহিব 2 ৰে কাটিলে 40 তেনে 40 root 2 meter তো অপশন 40 root 2 আছে না আছে অপশন নম্বৰ A is the correct answer next equation কি আছে a side of rectangular garden is 36 cross 64 find the perimeter of a square garden with same area as that of rectangular garden মানে কি কৈছে এখন rectangular মানে এখন আয়তাকাৰ garden আছে suppose এখন আয়তাকাৰ garden হ'ব
ইয়াৰ দৈৰ্ঘ্যটো মই ধৰি ললো ইয়াৰ লেন্থটো আমি ধৰিলো 64 মিটাৰ দীঘলটো লেন্থ ধৰি ললো যেটো বহল আছে তাক আমি প্ৰস্থ ধৰি ললো যাক আমি ব্ৰেড বুলি কম কিমান আছে 36 মিটাৰ তো লেন্থ হেতু এটা কৈছে the perimeter of a square garden which same area as that of rectangular garden তো rectangular garden খনৰ যেটো এৰিয়া হয় rectangular garden খনৰ যেটো এৰিয়া হয় same area কি হ'ব লাগে square যিখন garden আছে আৰু এখন square garden আছে তাৰ এৰিয়াটো same হ'ব লাগে এটো কৈছে তো rectangular এখনৰ garden খনৰ এৰিয়া কিমান হ'ব বুলি গলে কিমান হ'ব এটো 64 cross 36 হ'ব তো হেতু এৰিয়া অফ এ স্কয়াৰ আহিব এখনৰ স্কয়াৰ এৰিয়া কোন 36 ক্ৰ এটো ঠিক আছে এটা কৈছে পেৰিমিটাৰ অফ দি গাৰ্ডেন সাপোজ এখন গাৰ্ডেন হল এ বি সি তো ইয়াৰ যদি লেন্থ আমি x ধৰি লওঁ এটো সাইড x হলে এটো সাইড কিমান x এটো সাইড x এটো সাইড x এটো যেহেতু এটা কি হয় স্কয়াৰ হয় তো স্কয়াৰ অল সাইড বিলাক ইকুৱেল থাকিব যেবা পেৰিমিটাৰ কিমান হ'ব বুলি ক'লে পেৰিমিটাৰ কিমান হ'ব এটো সুধিছে পেৰিমিটাৰ মানে ইয়াৰ কি যে পৰিধি অসমত পৰিধি কিমান এটা চাও তো এৰিয়া অফ স্কয়াৰ আমি পালো কিমান 64 cos 36 right তো এৰিয়া অফ স্কয়াৰ বুলি ক'লে লেন্থ ইনটু লেন্থ কৰিলে কি হ'ল 64 cos 36 তো x স্কয়াৰ ইকুৱেল টু 64 cos 36 এটা আহিব তো x ইকুৱেল টু কিমান আছে √64 cos 36 64 √over কিমান হ'ব 6 36 √over 64 √over কিমান হ'ব 8 36 or 6 তো 8 সেকেন্ড কিমান হৈ যাব 48 তো মানে ইয়াৰ দৈৰ্ঘ্যটো আমি কিমান পাই গলো 48 তো ইয়াৰ কি আছে পেৰিমিটাৰ পাই যাম এটা ইয়াৰ পৰা পেৰিমিটাৰ কিমান হ'ব বুলি ক'লে পেৰিমিটাৰ কিনে হয় সাম অফ অল দি সাইড তো গুটেকিটা সাইডৰ যদি যোগফলটো আমাৰ কি আছে পেৰিমিটাৰ কয় এই গুটেকিটা সাইড কেটা আছে 48 48 48 48 তো চাৰিটা কিমান আছে 48 আছে তো আহি গ'ল এটা आंसर 8 4 পদে 4 4 করলো 17 192 is the correct answer very very good next question next question কি আছে the table below shows daily income of 50% in rupees কি আছে 50 জন ব্যক্তিৰ daily income ৰ বিষয়ে ইয়াত টেবুলখন দিয়া আছে less than 200 মানে 200 টকাতকৈ কম কিমান কিজন মানুহ ইনকাম কৰে 12 জন মানুহ ঠিক আছে এটি মই লিখিছো কি লিখিছো কম হ'ব less than 250 250 টকাতকৈ কম 250 টকাতকৈ কম কিমান আছে অলৰেডি 12 জনটো 200 টকাতকৈ কম হেতু 250 কম হয় আকৌ আৰু কি আছে 250 কম বুলি কওঁতে মানে 200 বেছি কিন্তু 250 কম খিনি ইয়াত ইনক্লুড হৈ আছে মানে ইয়াত যদি আমি চাও 200 বেছি মই ইয়াত লিখি দিছো 200 বেছি কিন্তু 250 কম কিমানজন ব্যক্তি আছে বুলি ক'লে আগৰ 12 জন ইয়াত ইনক্লুড হৈ আছে এই 26 জনটোত কেনেকা আছে মানে এই যি 200 কম টকা আছে সেইখিনি ইয়াত ইনক্লুড হৈ আছে ইয়াত 200 পৰা 250 আছে মানে কৈছে 0 পৰা 200 খিনিও আছে প্লাস 200 পৰা 250 খিনি ইয়াত ইনক্লুড হৈ আছে বুজি পাইছে না এটো ডাটাত মই কৰি দিছো তো 0 তে এটো কিমান আছিল 12 জন 200 পৰা 250 এটো না জানো তো মোট কিমান জন আছে বুলি ক'লে 26 তো 200 পৰা 250 কিমান জন আহি যাব বুলি ক'লে 26 মাইনাস 12 কৰি দিলে কোন 13 জন তো মানে ইয়াত কিমান জন আহি যাব একচুয়ালি 13 জন আছে ঠিক আছে 13 জন তো কিমান হয় বুলি ক'লে মই ইয়াত আৰু এখন টেবুল বনাই দিছো ইয়াত কি আছে 0 to 200 ভিতৰত আছিল আপোনাৰ 12 জন 200 পৰা 250 পিছত কেইজন আহি যাব 13 জন হ'ব মানে আগৰ ডাটাটো ইয়াৰ পৰা মাইনাস কৰি দিব ইয়া আগৰ ডাটাটো মাইনাস কৰি দিব ঠিক আছে নেক্সট এটা লেস দেন 300 বুলি ক'লে 250 আৰু 200 টো ইয়াত সোমাই আছে মানে 250 টো ইয়াত সোমাই আছে লেস দেন 250 সোমাই আছে 250 মানে 26 জন আছিল এই 26 জন আকৌ 12 টো ইনক্লুড হৈ আছে ঠিক আছে নেক্সট ইয়াত কিমান জন থাকিব তেতিয়া হলে বুলি ক'লে 34 হ'ব মানে 26 টো বিক কৰি দিব কিমান হৈ যাব 6 8 জন মানে কৈছে 250 ৰ পৰা 300 ভিতৰত কিমান জন আছে 8 জনৰ তেনেকে আগৰ দুজন 300 ৰ পৰা 350 কেইজন থাকিব তেতিয়া 34 40 বাঢ়ি গৈছে মানে 8 জন বাঢ়ি গৈছে মানে ইয়াত কেইজন আহিব আকৌ নেক্সট 8 জন নেক্সট 400 ৰ তলত লেস দেন 400 মানে 350 পৰা 400 ত কেইজন আছে বুলি কওঁতে ইয়াত 50 জন কিমান জন বাঢ়ি গৈছে 10 জন তো 50 মানে 40 কৰিলে 10 তো এটো বুজি পাব এটা কৈছে হাউ মেনি পারসন আর্ন 250 or more but less than 350 250 বা 250 ৰ বেছি কিন্তু 350 ৰ কম কিমান জন ইয়াত আছে 8 জন ইয়াত আছে 8 জন 350 ৰ কম এটো 250 ৰ বেছি বা 250 হ'ব পাৰে এটো আৰু এটো মানে সামেশন হৈছে তো 8 কিমান হৈ যাব 16 এজন আছে 16 ঠিক আছে
নেক্সট এডুকেশ্যন কি আছে দি এক্সপেণ্ডিচাৰ অফ এ কোম্পানী পাৰ এনাম মানে কি আছে এটা কোম্পানীৰ প্ৰতি বছৰ খৰচ ইন লাখছ লাখত দিয়া আছে over a given period are given in the following table এটা পিৰিয়ডত মানে দিয়া আছে কিমানখিনি কেত দিয়া আছে কিবা পিৰিয়ড study the table and answer the following question based on it টেবুলখন পঢ়িব দিছে আৰু question কি question the total amount of bonus paid by the company during total amount of bonus paid by the company during the given period is what percent of total amount of salary paid by the same period তো কিমানখিনি বোনাস দিছে আৰু কিমানখিনি স্যালাৰি দিছে তাৰ পাৰ্চেন্টেজটো কৰিছে এটা টোটাল বোনাস আৰু টোটাল স্যালাৰিখিনি এড কৰি দিছে যেটো এনসাৰ ল'ব হেতুই আৰু তাৰ ৰেশিওটো লৈ লম এড কৰক এটো কিমান আছে 4 2 6 6 8 14 6 20 0 8 যাব 2 এড কৰক এটা 8 5 13 6 19 8 5 13 13 6 19 9 আপোনাৰ 28 28 2 30 0 8 যাব 3 1 2 3 4 12 13 14 15 16 17 তো কিমান হ'ব 17 তো বোনাস কিমানখিনি হ'ব 17 লাখ ঠিক আছে লাখটো লিখি লও এট কাম ৰুপিজ ইন লাখত দিয়া আছে নেক্সট স্যালাৰি কিমানখিনি দিছে কাৰণ টুডে স্যালাৰি পেড বুলি আছে স্যালাৰি কিমানখিনি দিছে এখিনি যোগ কৰ 8 10 6 2004 14 6 20 0 8 যাব 2 ঠিক আছে 2 এটা এড কৰক 8 12 12 2 14 3 17 18 19 20 7 যাব আকৌ 2 আপোনাৰ কিমান হবে তো 3.5 7 7 10 10 13 13 15 16 17 17 17 তো কিমান হবে 17 লাখ এটা এটো পার্সেন্টেজ কো দিছে কি আছে বোনাস স্যালারি কিমান পার্সেন্টেজ এটা দিছে তো বোনাস আছে 17 লাখ এটা আছে 1700 লাখ এটা আছে তো ক্রস 100 করে পার্সেন্টেজ ইয়াৰ দুটা যে ক্যান্সেল লাখ লাখ ক্যান্সেল থাকিব গত 17 upon 17 তো মানে কি মানে 1% আছে এটা এটা ঠিক আছে 1% নমি জি কোশ্চেন নেক্সট এটো কোশ্চেন কি আছে receipt for mathematics physics biology are in school 5:7:8 কি আছে এখন স্কুলত mathematics physics আৰু biology কাৰণে sheet আছে 5x suppose 5x ধৰিলে তো 7x এটো 8x মই ধৰিলে ঠিক আছে কাৰণ এটা ৰেশিও দি আছে ৰেশিও অতৰাবলা কাৰণে আমি x এটা ভেৰিয়েবল ধৰিলে বলে নেক্সট থাকিলে there is a proposal to increase seat by 40% 50% 75% respectively for mathematics physics and biology mathematics at kiman percent increase কৰিব কৈছে 40% increase কৰিব কৈছে physics at আপোনাৰ কিমান আছে এটো respectively বুলি কৈছে mathematics physics এটো physics মানে 50% increase কৰিব দিছে next আপোনাৰ এটো 75% increase কৰিব দিছে this is what will the new ratio of mathematics physics biology in the implement তো এটো 40% increase কৰিলে কিমান হিন হ'ব এটো চাই লও এটা কাম কৰো হ'ব ডাইৰেক্টলি কৰি যাও 5x আছে তাৰ 40% increase তো 5x next এটো 7x আছে তাৰ 50% increase 50% মানে 3.5 increase ডাইৰেক্টলি কৰিব পাৰি বাৰু মই এটো ডাইৰেক্টলি হ'ব ইয়াৰ 8x আছে তাৰ 75% increase x হ'ব এতিয়া ইয়াৰ এটো ক্যালকুলেশন কৰো যেটো আহিব এটা কাম কৰো মই গুটেই বস্তুটো কি কৰো ৰেশিও হে বনাব লাগে তো ৰেশিওটো মই এনেকা কৰো এটো 50 70 80 বনাই দিও মানে এই 7 একিটা আছে যে একিটা 50 70 80 বনাই দিও কিহৰ কাৰণে বনাইছে এটো চাই লও আমাৰ ক্যালকুলেশন দি যাব সাপোজ এটো 50x ধৰিলে 70x ধৰিলে এটো 80x ৰেশিওত কোনো বদলি নহয় আকৌ ৰেশিও যদি আমি ক্যালকুলেট কৰো 50 70 80 যদি ৰেশিও ক্যালকুলেট কৰো কিমান হ'ব 0 0 0 ক্যান্সেল হ'ব 5 7 80 থাকি যাব তো একো বদলি কৰা নাই বস 0 কিটা মই এনেকা বহাই দিছো ঠিক আছে ইহৰ কাৰণে ক্যালকুলেশনটো ইজি কৰিব পাৰি মই প্ৰথমতে কৰিম বুলি ভাবিছিলো কিন্তু কৰি দিলো আৰু এটা চাওক ইয়াত a to 0 ইয়াৰ a to 0 তো কি হয় না 5 4 গুণ 20 মানে আগতে যদি 50 আছিল এটা 20 পাইলে কিমান যাব 70x হৈ যাব এটা ইয়াৰ a to 0 দুটা 0 ইয়াৰ a to 0 5 7 35 মানে এটা কাৰণে 70 লগত 35 যোগ হলে 105 হৈ যায় নেক্সট ইয়াৰ a to 0 কেনসেল ইয়াৰ কি হয় দুটা 0 ইয়াৰ এটা 0 ইয়াৰ এটা 0 কেনসেল 5 এৰে কাটিলে কিমান যাব 5 এৰে কাটিলে দুবাৰ 5 এৰে কাটিলে 5 গুণ 5 5 7 35 6 7 5 5 5 15 75 এটো কি কৰি আছো দুই ৰেখাতে 2 4 তো 15 4 গুণ কিমান হৈ যাব 60
তেতিয়া 60 বঢ়াই দিলে কিমান হৈ যাব 6 এটা 14 140x হৈ যাব তো ইয়াৰ ৰেচিঅ'টো সুধিছে তো 70 105 আৰু 40 140 তাৰ ৰেচিঅ'টো ইয়াৰ x x x এটো x এটো x এটো x কেনচেল হ'ব 5 গ'লে 5 6 5 6 7 30 হ'ব 5 6 গুণ 30 5 গ'লে 5 দুগুণ 5 গুণ 5 5 গ'লে 5 দুগুণ 8 5 40 এটো আহিব আকৌ এটো কিহে কাটিব পাৰি আৰু এটো কি হ'ব 5 গুণ 5 6 7 5 4 গুণ 20 এটো 14 হ'ব আকৌ 7 কাটো 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 2 3 4 2 3 4 ক'ত আছে অপচন হ'ব